বিহুত আমি বহি আছিলো, বহি থাকোঁতে এজনে চিঞৰি পেলাই ক'লে বেক চাইডৰ পৰা জুই জুই বুলি ক'লে আমি মানে আগবাঢ়ি গৈ দেখিছোঁ জুইটো পুৰা উঠি গ'ল ওপৰত। একোৱে উলিয়াব নোৱাৰিলোঁ, আমি জুই নুমুৱাত ব্যস্ত হৈ গ'লো। এইপিনে বস্তু এফালৰ পৰা জ্বলি শেষ হৈ গ'ল। মোৰ মানে ছোৱালীৰ চাৰ্টিফিকেটৰ পৰা আদি কৰি টকা পইচা সোণৰ কিবা কিবি সকলো মানে সৰ্বস্ব শেষ, একোৱেই নাই আৰু। তাই গ্ৰেজুৱেশ্যন কমপ্লিট বৰ্তমান ঘৰতে। চব জ্বলি গ'ল। ল'ৰাটো তাৰ ভাগৰ চাৰ্টিফিকেট আছিলে, তাৰো জ্বলিলে। জুইটো ক'ৰ পৰা লাগিলে বুলি মানে কি, এইটো জুইটো আপোনাৰ পাকঘৰৰ পৰাই ষ্টাৰ্ট হৈছে। কেনেকৈ কৰি পেলাই আগবাঢ়ি উঠি গ'ল সেইটো বিষয়ে আমি নাজানো। তাৰমানে কেলৈ আমি ইয়াত বহি কথা পাতি আছোঁ, একোৱে বচাব নোৱাৰিলোঁ। জুই লগাৰ লগে লগে আমি মানে পানী হেৰিয়াত ব্যস্ত হৈ গ'লো জুই নুমুৱাবলৈ। মই পাছফালে আছিলোঁ দেই, হঠাৎ ল'ৰাটোৱে চিঞৰিলে। চিঞৰোতে মানে এনেকুৱাতে মই মানে ওলাই আহিলোঁ। ওলাই দেখিছোঁ যে ভিতৰত জ্বলিব ধৰিছে, পিছফালৰ পৰা একদম ভৰপূৰকৈ ওপৰলৈ উঠিছে। এতিয়া লগে লগে মোৰ ঘৰতো পাইপ এডাল আছিলে, সেইডাল দিও লৈ গৈ দিওঁ। সেইডালেতো একো নাপায়, সৰু পাইপে কি পাব ইমান ডাঙৰ জুইকুৰা। এনেকুৱাতে ফায়াৰ ব্ৰিগেড আহিব। এইটো এনে দৈ বুলিয়ে জানে আৰু ফুকন লেখে নাই, একো তেনেকে। এনে শাল এখন আছিলে, কমাৰ শাল এখন। ল'ৰা আৰু ছোৱালী। ছোৱালীজনী ডাঙৰ, ল'ৰাটো সৰু। সৰু মানে ইমান সৰু নহয়। আৰু ঘৈণীয়েক। ভিতৰত থকা গোটেই কাপোৰ কানি গোটেইবোৰে জ্বলিলে। কিছুমান মানে ছোৱালীজনীয়েতো তাইওতো হেৰি হয়, গ্ৰেজুৱেট হয়, তাইৰো কিছুমান ডকুমেণ্টছ আছিলে। এই বস্তুটো একো নাই, চিলাই কৰা মেচিন চেচিন সেইবোৰ জানো আৰু আছিলে, কিন্তু মেইন কথা হ'ল ডকুমেণ্টছবোৰ জ্বলাৰ কাৰণেহে চবতকে আচৰিত। কোনো দুখ পোৱা নাই। তাৰমানে তাই য'ত ত'ত এপ্লাইও কৰি আছিলে তো। মোৰ ছোৱালীজনীয়ে দেখিছে মানে, কৈছে আমাৰ খুৰা ঘৰটো জ্বলি গ'ল মানে, এনেকৈ কৈছে। আহি দেখিছোঁ গোটেই জ্বলি আছে। এনেকুৱা এই ভিনদেউ ইয়াৰ পৰা পানী মাৰিছে, জুই নুমুৱা নাই মানে পানীটো। তাৰপিছত আমি গোটেই হুলস্থুল গৈছোঁ, ফায়াৰ ব্ৰিগেড মাতিছোঁ, চিটি বৰ্ডত ফোন দিছে, তেনেকৈ আৰু। এইটো প্ৰদীপ ফুকন। একো নাই, কমাৰ শাল এখন আছে ঘৰতে, তেনেকৈ থাকে আৰু। পাচলি চাচলি বিক্ৰী কৰি খায়। ল'ৰা এটা, ছোৱালীজনী গ্ৰেজুৱেশ্যন ল'লে বাৰু। নাই পোৱা, নাই দুখ পোৱা নাই। চবেই জ্বলিলে নেকি, মানে গোটেই ঘৰটো খাইহে, মানে জেগাকণে দেখি আছোঁ আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।